নিৰ্বাচনী ব্যস্ততাৰ বাবে ইয়াৰ পৰা মই পুনে পুনে মাজুলীলৈ যাব লাগিব। সেই কাৰণে যিমান দেৰি আপোনালোকৰ মাজত থাকিব লাগিছিল মই থাকিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। অহাবাৰ তিৱা সাংস্কৃতিক মহোৎসৱত মই নিজেও আহিম আৰু সাংস্কৃতিক অনুষ্ঠানো দৰ্শকৰ লগত বহি একেলগে উপভোগ কৰিম। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী তিৱাসকলৰ বৰ্ণিল কলা সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলনেৰে আয়োজিত তিৱা সাংস্কৃতিক মহোৎসৱত উপস্থিত থাকিব পোৱাটো মোৰ বাবে পৰম সৌভাগ্য। এই বৃহৎ বাৰেৰহণীয়া অনুষ্ঠানটোৰ উদ্যোক্তা তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই অভিনন্দন জনাইছোঁ। তিৱা জনগোষ্ঠীৰ সমৃদ্ধ সাংস্কৃতিক সম্ভাৰৰ সৈতে একাত্ম হ'বলৈ তিৱাফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰত আয়োজিত এই তিৱা সাংস্কৃতিক মহোৎসৱত উপস্থিত থকা প্ৰতিগৰাকী ৰাইজৰ প্ৰতি মোৰ সেৱা। আজিৰ এই শুভক্ষণত শৌৰ্য বীৰ্য আৰু পৰাক্ৰমেৰে অসমৰ ইতিহাস সমৃদ্ধ কৰা বীৰসকলৰ অন্যতম ৰজা জোঙাল বলহুৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ জাতীয় ইতিহাস তথা সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ ধাৰক আৰু বাহক তিৱা জনগোষ্ঠীৰ প্ৰচুৰ প্ৰতিভা আৰু সম্ভাৱনাৰে পূৰ্ণ। এই জনগোষ্ঠীৰ বিকাশৰ বাবে গঠিত তিৱা স্বায়ত্তশাসিত পৰিষদ তথা জাতীয় সংগঠনসমূহে জনগোষ্ঠীৰ এই শক্তি আৰু সামৰ্থ্যক শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ বাবে বিগত সময়ছোৱাত বহুতো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এনে প্ৰচেষ্টাৰ অংশ হিচাপে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা তিৱা সাংস্কৃতিক মহোৎসৱে জনগোষ্ঠীটোৰ উত্তৰণৰ পৰিক্ৰমাত এক বিশেষ মাত্ৰা প্ৰদান কৰিব। তিৱা জনগোষ্ঠীৰ লোক সংস্কৃতি আৰু লোক জীৱন অতিশয় চহকী আৰু বৰ্ণাঢ্য। স্বকীয়তাৰে পূৰ্ণ তিৱা সংস্কৃতিৰ উপাদানসমূহৰ চৰ্চা, বিজ্ঞানসন্মত বিশ্লেষণ, প্ৰচাৰ তথা ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি এই মহোৎসৱ আয়োজন কৰা হৈছে। মেটমৰা সাংস্কৃতিক সম্ভাৰেৰে পূৰ্ণ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি, লোকাচাৰ, আৰ্থসামাজিক দিশ তথা জাতীয় স্বকীয়তাক উদ্ভাসিত কৰা এই মহোৎসৱৰ আয়োজন নিতান্তই আদৰণীয়। তিৱাসকলৰ সামাজিক, সাংস্কৃতিক তথা আধ্যাত্মিক জীৱন শৈলী বৈভৱপূৰ্ণ। এই জনগোষ্ঠীৰ ধৰ্মীয় সামাজিক ধ্যান ধাৰণা, বিশ্বাস, জীৱন জীৱিকাৰ প্ৰকাৰ, ৰীতি নীতি, সাংস্কৃতিক চেতনাই অসমৰ সামগ্ৰিক সমাজ জীৱনক সমৃদ্ধ কৰিছে। তিৱাসকলৰ সামাজিক জীৱন পদ্ধতিত প্ৰকৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সমাজ পৰিক্ৰমাৰ বিভিন্ন উপলক্ষত নানা উৎসৱ পাৰ্বণ যেনে সংগ্ৰাম মিছোৱা, ইয়াংলি মিছোৱা, জানজোৱা মিছোৱা, চংখং পূজা মিছোৱা, লাংখুন পূজা মিছোৱা, খাপলাং ৰবা মিছোৱা, মইনাৰী কান্থি মিছোৱাৰ উপৰিও বৰত উৎসৱ, জোনবিল মেলা, পিছু আদিয়ে স্বকীয় পৰম্পৰাৰে উদযাপন কৰা এই উৎসৱসমূহে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ জীৱনশৈলীক বৰ্ণাঢ্য আৰু শক্তিশালী কৰিছে। বিভিন্ন উপাদানৰ সমষ্টিয়ে এটা জাতিৰ সামগ্ৰিক সংস্কৃতি আৰু সেই সংস্কৃতিয়ে
জাতিটোৰ সাংস্কৃতিক পৰিচয়। সেয়ে তিৱা সাংস্কৃতিক মহোৎসৱে জনগোষ্ঠীটোৰ লোক কৃষ্টি আৰু সংস্কৃতিৰ আধাৰত নতুন প্ৰজন্মক স্বগৰিমাৰে আগুৱাই যোৱাৰ প্ৰেৰণা যোগাব বুলি মই দৃঢ় বিশ্বাসী। শ্ৰদ্ধাৰ ৰাইজ, সনাতন আধ্যাত্মিক জীৱনবোধে তিৱাসকলক এক সুন্দৰ আৰু শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। তিৱাসকলৰ সৰহভাগ উৎসৱ অনুষ্ঠানৰ সৈতে পৰম আৰাধ্য দেৱতা শিৱ অথবা ফা মহাদেৱৰ লগত সম্পৰ্কিত। এই জনগোষ্ঠীয়ে গভীৰভাৱে বিশ্বাস কৰে মহাদেৱে জগতৰ সৃষ্টি, বিনাশ আৰু পৰিচালনাৰ প্ৰকৃত গৰাকী। কৃষি কৰ্ম, ৰীতি নীতি, উৎসৱ পাৰ্বণ, সাজপাৰ, খাদ্য, শৌৰ্য, বীৰ্য এই সকলোকে তিৱাসকলে ফা মহাদেৱৰ দান বুলি বিবেচনা কৰে। মহাদেৱৰ লগতে দেৱী পাৰ্বতী বা কেঁচাই খাইটি গোসানীকো তিৱাসকলে পূজা অৰ্চনা কৰে। তদুপৰি বিভিন্ন দুখ দুৰ্গতি, অপদেৱতা, ভূত প্ৰেত, ব্যাধি আদিৰ পৰা পৰিত্ৰাণ পাবলৈ তিৱা সমাজত অনেক আচাৰ অনুষ্ঠান পালন কৰাৰ লগতে মন্ত্ৰ পৰম্পৰাও মানি চলা হয়। তিৱাসকলৰ মাজত শিঙাল পূজা, জংকন পূজা, ওৱানচাৱা উৎসৱ, খাপলাং ৰাৱানে পূজা, ইয়াংলি উৎসৱ, লাংখুন পূজা, বদলমাদি পূজা, চংবাউলি পূজা, বাচি ৰাৱানে পূজা, মৰণামাৰা উৎসৱ আদি বছৰটোৰ বিভিন্ন সময়ত পালন কৰা হয়। ভৈয়াম তিৱাসকলৰ মাজত শনি পূজা, ডিঙি দিয়া পূজা, বাগদেউ পূজা, বুঢ়া ডাঙৰীয়া পূজা, ৰাতি সেৱা পূজা আদি বিশেষভাৱে প্ৰচলিত। বিনিময় প্ৰথাৰে সমুজ্জ্বল ঐতিহাসিক জোনবিল মেলাই তিৱাসকলৰ সাংস্কৃতিক জীৱনধাৰাক অধিক গতিশীল কৰিছে। তিৱা জনগোষ্ঠীৰ সংস্কৃতিৰ দুটা দিশ সহজে প্ৰত্যক্ষ কৰিব পৰা যায়। এটা হৈছে কৃষিভিত্তিক তথা প্ৰকৃতিৰ সৈতে থকা ওতঃপ্ৰোত সম্পৰ্কৰ ফলত সৃষ্ট সাংস্কৃতিক চেতনা আৰু আধ্যাত্মিক জীৱনধাৰাৰ মাজেৰে সৃষ্ট সাংস্কৃতিক চেতনা। সনাতন সভ্যতা আৰু সংস্কৃতিক আগুৱাই দিশাৰ ক্ষেত্ৰত এই জনগোষ্ঠীৰ আধ্যাত্মিক চেতনা অতি শক্তিশালী। প্ৰায় প্ৰতিটো লোক সংস্কৃতিৰ সৈতে এই আধ্যাত্মিক জীৱন প্ৰবাহ দেখিবলৈ পোৱা যায়। উপস্য দেৱতাৰ পূজাস্থলী, বৰঘৰৰ জৰিয়তে প্ৰথম কোঠালীৰ বেটীত বৰদেউ, মহাদেউ, ঘৰজ্যোতি, গড় গোসানী, কামাখ্যা, কালিকা দেৱী আদিক তিৱাসকলে পূজা কৰে। সামগ্ৰিক আধ্যাত্মিক জীৱনবোধ আৰু সাংস্কৃতিক দুইটাৰ মিশ্ৰণে তিৱাসকলক স্বকীয় বৈশিষ্ট্যৰে আগুৱাই নিছে আৰু বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগৰূপে গঢ়ি তুলিছে। বিভিন্ন উৎসৱ পাৰ্বণৰ ভিতৰত জোনবিল মেলাই তিৱা জনজাতিক প্ৰদান কৰিছে সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক সৌৰভ। আজিৰ এই অনুষ্ঠানত তিৱা ভাষা সংস্কৃতিৰ বিষয়ে আলোচনা কৰা হৈছে। তিৱা ভাষা বিলুপ্তৰ পথত যোৱাৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিছো। ৰাজ্য চৰকাৰে তিৱা ভাষা যাতে সদায় জীয়াই থাকিব পাৰে তাৰ বাবে নতুন শিক্ষানীতি প্ৰাথমিক পৰ্যায়ত তিৱা ভাষাক এটা কম্পালসৰী লেংগুৱেজ হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত তিৱা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ আধাৰ বৰ্ষসমূহ তিৱা ভাষাতে শিকিবলৈ সুযোগ আৰু সুবিধা পাব। তিৱা জনগোষ্ঠীৰ সামগ্ৰিক দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাই যোৱাটো বিধানসভাৰ অধিৱেশনত ৰাজধানী
পৰিসীমাৰ পৰা তিৱা অঞ্চলসমূহত বাদ দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও বসুন্ধৰা 2 তিৱা জনগোষ্ঠীৰ বহু লোকক ভূমি পট্টা প্ৰদান কৰা হৈছে আৰু বসুন্ধৰা 3 তিৱা জনগোষ্ঠীৰ লোকক আমি ভূমি পট্টা প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া জনজাতি লোকসকলৰ সভাত যাওঁ মই এটা কথাই কওঁ যে তিৱা লোকসকল বা জনজাতীয় লোকসকলৰ ভৱিষ্যত কোনো আন জনগোষ্ঠীৰ পৰা বিপদ আৰু শংকা নামি নাহে। এটা জনগোষ্ঠীয়ে যদি নিজে জীয়াই থাকিব খোজে আন জনগোষ্ঠীয়ে কেতিয়াও সেই জনগোষ্ঠীটোক মৃত্যুৰ মুখলৈ ঠেলি দিব নোখোজে বা ঠেলি দিবও নোৱাৰে। তিৱাসকলৰ আভ্যন্তৰীণ শক্তি আৰু সাহস ইমানেই আছে যে কোনোবাই ভাবিলেই তিৱা জনগোষ্ঠীক ৰাতিৰ ভিতৰতে ধ্বংস কৰি দিব নোৱাৰে। এয়া সম্ভৱো নহয় আৰু ইয়াক ভবাটো অনুচিত। কিন্তু জনগোষ্ঠীটোৰ ভিতৰৰ পৰা, বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা যদি জনগোষ্ঠীটোক দুৰ্বল কৰিব বিচৰা হয় তেতিয়া জনগোষ্ঠীটোৰ ভৱিষ্যত সঁচাকৈয়ে সন্দেহ আৰু অনিশ্চয়তাত আহি পৰিব। তিৱা ল'ৰা ছোৱালীসকলে যদি তিৱা ভাষাক আদৰ নকৰে, কোনো বড়ো বা অসমীয়া ল'ৰাই তিৱা ভাষাক কেতিয়াও জাগ্ৰত কৰি ৰাখিব নোৱাৰে। তিৱা ভাষাক যদি জাগ্ৰত কৰি ৰাখিব লাগিব তিৱা জনগোষ্ঠীৰ নতুন প্ৰজন্মই জাগ্ৰত কৰিব লাগিব। তিৱাৰ সাজপাৰ, আজি মোক ইয়াত জেকেটটো পিন্ধাই দিছে, মই পিন্ধিছো, কিন্তু মই পিন্ধিলে সাজপাৰ নাথাকিব। তিৱা জনগোষ্ঠীৰ যুৱকসকলে গুৱাহাটী, দিল্লী, কলিকতাত ফুৰিব গ'লেও তিৱা সাজপাৰ পিন্ধি যোৱাৰ সাহস গোটাব লাগিব। আমি যদি চুট পেণ্ট আৰু টাই পিন্ধিব আৰম্ভ কৰো আৰু তিৱা জনগোষ্ঠীৰ যদি সাজপাৰক একাষৰীয়া কৰি থৈ দিওঁ আমাৰ জনগোষ্ঠীৰ সাজপাৰক কোনেও বচাই ৰাখিব নোৱাৰিব। বাহিৰত আমি চাওমিন, ফ্ৰাইড ৰাইচ খাম, কিন্তু ঘৰত আহি যদি তিৱাৰ পিঠা পনা নাখাওঁ তেতিয়া মাহঁতে কাৰ কাৰণে পিঠা পনা বনাব? আমাৰ ল'ৰা ছোৱালীয়ে যদি পিঠা পনা খাই ভাল নাপায় তেতিয়াহ'লে মাকসকলেতো নিজৰ কাৰণে পিঠা পনা নবনাব। আমাৰ খাদ্য সম্ভাৰ আমিয়ে জীয়াই ৰাখিব লাগিব। আৰু তিৱাসকলে যদি ফা মহাদেৱক নামানি, হাজাৰ বছৰীয়া ঐতিহ্যক নামানি যদি চুট পেণ্ট বুট পিন্ধিবলৈ আৰম্ভ কৰে তিৱাসকলৰ ধৰ্ম অসমীয়াসকলেতো বচাই ৰাখিব নোৱাৰিব। তিৱাসকলৰ ধৰ্ম যদি তিৱাসকলে বচাই নাৰাখে আমি বাহিৰৰ পৰা আহি বচাই ৰাখিব নোৱাৰো। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, মই য'তে জনজাতীয় লোকৰ সভাত যাওঁ তাতেই মই এটা কথা কওঁ যে শিপা যদি নাথাকে গছডাল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তিৱাসকলৰ শিপা কি? তিৱাসকলৰ শিপা হ'ল ফা মহাদেৱ। তিৱাসকলৰ শিপা কি? আমাৰ আদিমতম ধৰ্ম। তিৱাসকলৰ শিপা কি? জনজাতীয় বিশ্বাস আৰু পৰম্পৰা। যদি আমি সেই বিশ্বাসত ধৰি নাৰাখো আৰু যদি কিবা মেজিক দেখি আমি যদি নিজৰ ধৰ্ম সংস্কৃতিৰ পৰিৱৰ্তন কৰো তেতিয়াহ'লে আমাক অসমীয়া বা দিছপুৰে বচাই ৰাখিব নোৱাৰে। বহুতে ভাবে যে দিছপুৰে মোক বচাই ৰাখক। দিছপুৰে গছডালত সাৰ আৰু পানী ঢালিব পাৰে, কিন্তু গছডালে শিপাক খামুচি ধৰি থাকিব লাগিব। যি জনজাতীয় লোকে শিপাক খামুচি ধৰি ৰখা নাই সেই জনজাতীয় ভাষা, সংস্কৃতি, ধৰ্ম বিপদত পৰিছে। আৰু যিসকলে শিপাক খামুচি ধৰিছে তেওঁলোকক কোনেও দুৰ্বল কৰিবলৈ আজিলৈকে পৰা নাই। সেইকাৰণে এই তিৱা সাংস্কৃতিক মহোৎসৱত
মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনে কি কৈছে তাক চোৱাৰ সময় নহয়, আমি আমাৰ শিপাক খামুচি ধৰাৰ সময়। আৰু শিপা যদি আমি খামুচি ধৰো, গছডালে ফল দিবই, গছডালে আমাক ছাঁ দিবই। কিন্তু যদি শিপা দুৰ্বল হয়, গছডালৰ পৰা আমি ফল মূলো নাপাওঁ আৰু বৰগছৰ তলত আমি শীতল ছাঁও কেতিয়াও নাপাওঁ। সেইকাৰণে আধুনিকতাক আমি আদৰি ল'ব লাগে। কিন্তু আধুনিকতা আৰু পৰম্পৰাৰ এটা মিশ্ৰণ হ'ব লাগে। যুগে যুগে আধুনিকতা আহিব, মানুহৰ চিন্তাৰ পৰিৱৰ্তন হ'ব, মানুহে নতুন নতুন আৱিষ্কাৰ দেখিব। চাইকেল চলোৱা ল'ৰাজনে স্কুটাৰ চলাব, স্কুটাৰ চলা ল'ৰাজনে মটৰ চাইকেল চলাব। কিন্তু স্কুটাৰ চলাও, মটৰ চাইকেল চলাও, তিৱা জেকেটটো পিন্ধিয়ে আমি স্কুটাৰ আৰু মটৰ চাইকেলৰ পৰা হেলিকপ্টাৰৰ পাইলটলৈকে আমি হ'ব পাৰোঁ। কিন্তু যদি আমি বোলে আধুনিকতা আহিল, আগত খোজকাঢ়া আছিল, এতিয়া আমি স্কুটাৰত উঠিম, আমিতো স্কুটাৰত উঠা আপত্তি কৰা নাই, কিন্তু সাজপাৰ পৰিৱৰ্তন নকৰিব। ৰাতিপুৱা পূজা পাৰ্বণ যি আমি কৰিছিলোঁ তাক নেৰিব, খাদ্য নেৰিব, বাকী আধুনিকতাক আদৰি লওক। শিক্ষা বিজ্ঞান পঢ়িব লাগিব, আগৰ শিক্ষাই আজিৰ শিক্ষা নহয়। বিজ্ঞান পঢ়িব লাগিব, কম্পিউটাৰ শিকিব লাগিব, IAS হ'ব লাগিব, APS হ'ব লাগিব, ACS হ'ব লাগিব। কিন্তু IAS আৰু ACS অফিচাৰজনে তিৱা জেকেট পিন্ধিব নোৱাৰিব বুলি কতো লিখি থোৱা নাই। আমি আমাৰ সাজপাৰ পিন্ধিয়েই আমি আমাৰ জাতিকো সেৱা কৰিব পাৰোঁ, আমি অসমকো সেৱা কৰিব পাৰোঁ, আৰু আমি ভাৰত মাতাকো আমি সেৱা কৰিব পাৰোঁ। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱাসকলে নিজৰ পৰম্পৰাক খামুচি ধৰাৰ বাবে আপোনালোকে সদায় যেন প্ৰেৰণা লাভ কৰে। নিজৰ গান, নৃত্য, গীত, পৰম্পৰা, সাজ পোছাকক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যাতে প্ৰেৰণা লাভ কৰে। আৰু আজি মই যথেষ্ট ব্যস্ত থকাৰ পিছতো এই সাংস্কৃতিক অধিৱেশনত অহা মোৰ এটাই উদ্দেশ্য, এটাই অনুৰোধ কৰিব আহিছোঁ যে তিৱাসকলে যাতে নিজৰ শিপাক সদায় খামুচি ধৰি থাকে, নিজৰ শিপাক যাতে কেতিয়াও অংগচ্যুত নকৰে, সেই অনুৰোধ কৰিবৰ বাবেই মই আজিৰ এই সাংস্কৃতিক মহোৎসৱলৈ আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি নিৰ্বাচনৰ সময়, বহুত কথা আমি ঘোষণা কৰিব নোৱাৰি। তথাপিতো ৰাজ্য চৰকাৰে অহা বছৰৰ পৰা তিৱাৰ সাংস্কৃতিক মহোৎসৱখন সদায় যাতে সুন্দৰ কৰি চলিব পাৰে, তাৰ বাবে উপযুক্ত আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিব, তাক মই প্ৰতিশ্ৰুতি দিছোঁ। নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট চলি থকাৰ কাৰণে ইয়াতকৈ বেছি কোৱাটো মোৰ বাবে সমীচীন নহ'ব। কিন্তু আমাৰ এই সাংস্কৃতিক উৎসৱ সদায় যাতে চলি থাকে, তাৰ বাবে ৰাজ্য চৰকাৰে সহায় আৰু সহযোগিতা আগবঢ়াব। জোনবিল মেলাৰ বাবে মাটিৰ কথা কোৱা হৈছিল, আজি আমি প্ৰায় মাটি আমি নিজৰ মাটি কৰিব পাৰিছোঁ। আৰু এই ধৰণে অনাগত দিনত তিৱাসকলৰ সমস্যাসমূহ আমি সমাধানৰ বাবে আগুৱাই যাম। তিৱা স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক মৰ্যাদা আৰু দিল্লীৰ পৰাও আৰ্থিক সাহায্য যাতে পায়, তাৰ বাবেও কেইদিনমান আগতে কেবিনেটে এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ পঠাইছে। নিৰ্বাচনৰ পিছত তিৱা, মিচিং, ৰাভা এই সকলোকে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি এই প্ৰস্তাৱ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ, তাৰ বাবে আমি নিশ্চয় প্ৰচেষ্টা হাতত ল'ম। পুনৰ এবাৰ মই আপোনালোকক সকলোকে সেৱা জনাইছোঁ। ভালে থাকক, তিৱা জনগোষ্ঠীটোক আগুৱাই লৈ যাওক,
আৰু তিৱা নৃত্য গীত পৰম্পৰা খাদ্য সম্ভাৰক ৰক্ষণাবেক্ষণ কৰক তিৱা জাতি বিশ্বৰ বৰসভাত এটা উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠক তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।